এতিয়া হৈছে বনভোজৰ বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনভোজৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু তাৰ মাজতে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ যি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় আৰু দীৰ্ঘেশ্বৰী দেৱালয়ৰ কাষৰ যি বনভোজস্থলী, এই বনভোজস্থলীটো বনভোজৰ আনন্দ ল'বৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে বনভোজৰ দল অহা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে এজাক শিশুৰ গীতৰ যি কলৰৱত ইতিমধ্যে দীৰ্ঘেশ্বৰী দেৱালয় প্ৰাংগণ মুখৰিত হৈ পৰিছে। মই পোনপটীয়াভাৱে সুন্দৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। এজাক শিশুৱে এনেধৰণে গীত পৰিৱেশন কৰি আছে আৰু মই গীতৰ মাজলৈ যাব যত্ন কৰিছোঁ। তাৰ মাজতে আপোনাক সুধিব বিচাৰিছোঁ, সৰু সৰু ল'ৰা ছোৱালী ইমান সুন্দৰভাৱে গীত গাই আছে, ক'ৰ পৰা আহিছে আপোনালোক? দৰঙৰ চিপাঝাৰ ঢেকীপাৰা গাঁৱৰ বিবেক জাতিবলৈ এখন স্থাপিত কৰা হৈছে 2019 চনত আৰু নতুন এয়া পদক্ষেপ। আৰু এই পদক্ষেপতে আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অধ্যক্ষ সচিব সকলোৱে মিলি এই ল'ৰা ছোৱালীজনে এটা সংগীতৰ এটা পৰিৱেশ দিবৰ কাৰণে শিক্ষাৰ লগতে সংগীতৰ লগতে খেলা ধূলাৰ অন্যান্য পৰিৱেশটো দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আহিছে। সদায় গীত গায় তেওঁলোকে শনিবাৰ গোৱা যায়। বাকী আপোনাৰ সোমবাৰৰ পৰা সকলোৱে ক্লাছ এটা হয় আৰু শনিবাৰৰ এই গোটেই দিনটো এটা ফ্ৰী দিন হিচাপে তেওঁলোক ঘোষণা কৰা হৈছে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা। আৰু সদায় গীত গায় তেওঁলোকে? নিশ্চয়, তেওঁলোকে সদায় গীত আৰম্ভ কৰে। তাৰমানে আপোনাৰ শনিবাৰ যিটো চৰা হয়, এই চৰাত তেওঁলোকে শিকে আৰু বাকী দিনত তেওঁলোকে সন্ধিয়া দুপৰীয়া যেতিয়া সময় তেওঁলোকে ল'ৰা ছোৱালীয়ে কৰে নিশ্চিতভাৱে। আৰু এনেধৰণৰ গীতৰ মাজত তেওঁলোকে যিহেতু সুন্দৰ পৰিৱেশৰ মাজত মই দেখুৱাইছোঁ যে দীৰ্ঘেশ্বৰী দেৱালয়ৰ কাষৰ যি বনভোজস্থলী ইতিমধ্যে শিশুৰ কলৰৱত মুখৰিত হৈ পৰিছে। মই পুনৰ গীতৰ মাজলৈ যাব চেষ্টা কৰিছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ।